নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। থলুৱা দুগ্ধ পালকসকলৰ বাবে নতুন সম্ভাৱনা মুকলি। IVF পদ্ধতিৰে পশুপালন খণ্ডত নতুন দিশ। দুগ্ধ উৎপাদন বৃদ্ধিৰ বিপ্লৱ। অসমৰ পশুপালন আৰু দুগ্ধ উদ্যোগ খণ্ডত এক ঐতিহাসিক সাফল্য লাভ কৰা হৈছে। ভ্ৰণ স্থানান্তৰ প্ৰযুক্তি অৰ্থাৎ IVF ব্যৱহাৰ কৰি ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এটা গিৰগাইৰ পোৱালি সফলভাৱে জন্ম দিয়া হৈছে, যি ৰাজ্যখনৰ কৃষি অৰ্থনীতিৰ বাবে এক নতুন দিশ উন্মোচন কৰিছে। এই সাফল্যৰ আঁৰত থকা ব্যক্তিগৰাকী হৈছে অসমৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, পশু প্ৰজনন আৰু প্ৰসূতি বিজ্ঞান বিভাগ তথা ৰাষ্ট্ৰীয় গকুল মিছনৰ IVF লেবৰেটৰীৰ নডেল বিষয়া ডক্টৰ মনজ্যোতি ভূঞা। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানী দলৰ এক নিষ্ঠাবান প্ৰচেষ্টাৰ ফলস্বৰূপে এই সফলতা সম্ভৱ হৈছে। সহযোগী অধ্যাপক ডক্টৰ মনজ্যোতি ভূঞাৰ নেতৃত্বত ডক্টৰ মান্না বাৰুতি আৰু ডক্টৰ ৰাজু ডেকাই এই প্ৰযুক্তিৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে কামৰূপ জিলাৰ সোণাপুৰৰ এটা দুগ্ধ পামত জন্ম হোৱা এই পোৱালিটো এটা স্বাস্থ্যৱান মাইকী গিৰগাই, যাৰ জন্মৰ সময়ত ওজন আছিল প্ৰায় 23 কিলোগ্ৰাম। এই সাফল্য সহায়ক প্ৰজনন প্ৰযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে পৰিগণিত হৈছে। বিশেষজ্ঞসকলৰ মতে এই প্ৰযুক্তিয়ে উন্নত জিনগত বৈশিষ্ট্যযুক্ত গৰুৰ সংখ্যা বৃদ্ধি কৰি দুগ্ধ উৎপাদনত বিপ্লৱ আনিব পাৰে। উল্লেখযোগ্য যে এই উদ্যোগে থলুৱা দুগ্ধ পালকসকলৰ বাবে নতুন সম্ভাৱনা মুকলি কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ দৈনিক 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰতো এই সাফল্য এক উল্লেখযোগ্য পদক্ষেপ ৰূপে বিবেচিত হৈছে। বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি এই ঐতিহাসিক সফলতাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আধুনিক পশু প্ৰজনন প্ৰযুক্তিৰ বিস্তাৰৰ নতুন দুৱাৰ মুকলি কৰিব। এই প্ৰযুক্তিয়ে অনাগত দিনত অসমত পৰম্পৰাগত দুগ্ধ পামক অধিক উৎপাদনশীল, স্থায়ী আৰু আৰ্থিকভাৱে লাভজনক উদ্যোগলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ'ব।